28 অক্টোবৰত ৰাতি 2:11 বজাত সোণাপুৰত জুবিনদাৰ সমাধিক্ষেত্ৰৰ ওচৰৰ এটুকুৰা নিজান ঠাইত বহি জুবিনদাৰ বিষয়ে ভাবি আছিলোঁ। ইতিমধ্যে চৰকাৰে SOP জাৰি কৰিছে। ৰাতি 11 বজাৰ পাছত সমাধিক্ষেত্ৰত কোনেও প্ৰৱেশ কৰিব নোৱাৰে। তথাপিও ইয়াত অগণন মানুহ। ভাৰাক্ৰান্ত মনক শান্ত কৰিবলৈ শিল এটাত বহি চকুকেইটা মুদি দিলোঁ। এনেদৰে কিছু সময় পাৰ হোৱাৰ পাছত হঠাৎ এটা অতি সুন্দৰ পাৰফিউমৰ গোন্ধ নাকত লাগিল আৰু কোনোবা এজন মোৰ কাষতে বহা যেন অনুভৱ কৰিলোঁ। কোন বুলি চকু মেলি চাওঁতেই মই আচৰিত হৈ উঠি দিলোঁ আৰু মুখৰ পৰা আপোনা আপুনি ওলাই আহিল, জুবিনদা। এটা কাটা গেঞ্জি আৰু ট্ৰেক পেণ্ট পিন্ধি মোৰ কাষতে বহি আছে আমাৰ মৰমৰ জুবিনদা। জুবিনদাই ক'লে, কি হ'ল, তই মোক দেখি যে ভূত দেখা যেন কৰিলি? মই ক'লোঁ, দাদা, আপোনাৰতো মৃত্যু হৈছে। জুবিনদাই ক'লে, সেইবোৰ বহুত কথা আছে ৰ, চাধা এপালি মাৰ। মই ক'লোঁ, দাদা মই চাধা নাখাওঁ নহয়। জুবিনদাই ক'লে, গৰুটো এইটো ল'ৰা হৈ চাধা নাখায়। মোৰ উত্তেজনা ক্ৰমে বাঢ়িবলৈ আৰম্ভ কৰিছে। কপালত বিন্দু বিন্দু ঘামৰ আবিৰ্ভাৱ হ'বলৈ ধৰিছে। সেয়েহে দেৰি নকৰি দাদাক সুধি পেলালোঁ, দাদা, 19 তাৰিখে ছিংগাপুৰত কি হৈছিল? জুবিনদাই ক'লে, সেইবোৰ বহুত কথা বুজিছ। সেইদিনা মই ছিংগাপুৰত সাগৰ দেখি ৰ'ব নোৱাৰা হ'লোঁ। এনেও সাগৰতলিত শোৱাৰ মন আগৰ পৰাই আছিল। লগৰকেইটাইও উচতাই দিলে, গতিকে সাগৰত জাপ মাৰি দিলোঁ। কিন্তু ডাক্তৰে পানীৰ পৰা মোক সাৱধানে থাকিব দিছিল। ঘেণ্টা পাহৰি থাকিলোঁ। সাগৰৰ পানীয়ে হাত বাউলি মোক যেন মাতি আছিল। গৰিমা লগত থকা হ'লে পানীত নামিব নিদিলে হয়। অলপ সাঁতোৰাৰ পাছত হঠাৎ মোৰ মূৰটো পানীৰ তললৈ সোমাই যাব ধৰিলে। বহুত চেষ্টা কৰিলোঁ ওপৰলৈ আনিবলৈ, কিন্তু ওপৰলৈ ওলাব নোৱাৰা হ'লোঁ। পিছ মুহূৰ্ততে কোনোবাই মোক হাতত ধৰি টানি নিয়া যেন লাগিল। কোনে মোক টানি নিছে, কলৈ নিছে একো গম পোৱা নাই, কাৰণ মই ভাগৰত চকু মেলিব পৰা নাই। হঠাৎ এটা পোহৰ মোৰ চকুত পৰিল। যেনে তেনে চকু মেলি চাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এয়া কি? ক'লা ৰঙৰ কাপোৰ পিন্ধা, মুখত ডাঙৰ গোফ থকা এজন মানুহ মোৰ সন্মুখত বহি আছে। ভালকৈ চাই দেখিলোঁ, এয়া দেখোন যমৰজা। যমৰজাই মোক সুধিলে, কি নাম তোৰ? মই ক'লোঁ, জুবিন। যমৰজা, কি কাম কৰিছিলি? মই ক'লোঁ, মই আৰ্টিষ্ট, মানে ছিংগাৰ। যমৰজা, তাৰমানে তোৰ বহুত টকা আছে। মই ক'লোঁ, মোৰ টকা নাই, চব ৰাইজৰ মাজত বিলাই দিওঁ। ৰাইজৰ পৰা টকা পাওঁ আৰু ৰাইজকে ঘূৰাই দিওঁ। যমৰজা, মিছা কথা মোৰ আগত নকবি। মোৰ হাতত চব খবৰ লিখিত আকাৰত থাকে। মই ক'লোঁ, মই কেতিয়াও ফাঁকি নিদিওঁ, যি কওঁ চিধা কথা কওঁ। ঘেণ্টা কাকো খাতিৰ নকৰোঁ। লগে লগে যমৰজাই ওচৰতে বহি কিবা লিখি থকা মন্ত্ৰী এটাক ক'লে, ইয়াৰ বিষয়ে আমাৰ লগত থকা সকলো কথা মোক ক। মন্ত্ৰীজনে ক'বলৈ আৰম্ভ কৰিলে, মহাৰাজ, ইয়াক মৰ্ত্যত জুবিন গাৰ্গ বুলি সকলোৱে জানে। বহুত জনপ্ৰিয় কণ্ঠশিল্পী। অসমৰ মানুহ পাগল ইয়াৰ কাৰণে। গান গাই যিমান টকা পায় তাৰ সৰহ সংখ্যকে দুখীয়া মানুহৰ মাজত ভগাই দিয়ে। বহুত দুখীয়া ল'ৰা ছোৱালীক পঢ়াই আছে। বহুত বেমাৰীক নিজৰ টকাৰে চিকিৎসা কৰাই আছে। কাৰোবাৰ ভৰি নাই, নিজ খৰচত ভৰি লগাই দিছে। কাকো খাতিৰ নকৰে। গছ গছনি জীৱ জন্তুক বহুত ভাল পায়। গুৱাহাটীত চৰকাৰে গছ কাটিবলৈ লওঁতে বাধা দিছিল। মুঠৰ ওপৰত তেওঁ জীৱনত বহুত ভাল কামেই কৰিছে। তেতিয়া যমৰজাই ক'লে, যদি ইমান ভাল কামেই কৰিছিল, ইয়াক উঠালি কিয়? মন্ত্ৰীজনে ক'লে, মহাৰাজ, ই ষড়যন্ত্ৰৰ বলি হ'ল। আমাৰ লিষ্টত নাছিল। তাৰ সোঁৱে বাওঁৱে থকা মানুহে তাক ব্যৱহাৰ কৰি লুটি পুটি খালে। ই গমকে নাপালে। ভাল অন্তৰৰ মানুহ যে। এতিয়া অসমত কান্দোনৰ ৰোল উঠিছে। সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়া বুঢ়ীলৈ কেৱল কান্দি আছে ইয়াক আমি লৈ অহাৰ পাছত। লাখ লাখ মানুহ ৰাস্তালৈ ওলাই আহিছে। যমৰজাই ক'লে, বেয়া হ'ল কথাটো, ইয়াক আমি আনিব নালাগিছিল। ইয়াৰ পৃথিৱীত প্ৰয়োজন আছে। অসমত এতিয়াও মানুহক লুটি পুটি খোৱা, অসমখন বিক্ৰী কৰি খোৱা বহু লোক আছে।
এটা কাম কৰ, ইয়াক আকৌ অসমত থৈ আহ আৰু ইয়াৰ ঠাইত অসমৰ লগতে মানুহক লুটি খোৱা মানুহ এটাক উঠাই আন। যমৰজাই তেতিয়া মোক সুধিলে, তোৰ কিবা ক'ব লগা আছে নেকি? মই তেতিয়া ক'লোঁ, মই কি ক'ম আৰু, যদি মোক আকৌ অসমলৈ ঘূৰাই নিব বিচাৰে তেন্তে সোনকালে কৰক, কাৰণ মোৰ চিনেমা ৰৈ ৰৈ বিনালে 31 তাৰিখে মুক্তি দিব লাগে। বহুত কাম আছে, গৰিমাই চাগৈ অকলে চম্ভালিব পৰা নাই। লগে লগে যমৰজাই মোক আকৌ অসমত থৈ আহিবলৈ মন্ত্ৰীক আদেশ দিলে আৰু মন্ত্ৰীজনে এখন ৰথত উঠাই মোক ইয়াত নমাই দিলেহি। এইখিনিত আহি তোক অকলশৰে বহি থকা দেখি চাধা এপালি খাওঁ বুলি তোক মাতটো দিলোঁ। সৰগত ঘেণ্টা কোনেও চাদা নাখায়। 1 মাহৰ ওপৰ হ'ল, চাদা অলপো খাব পৰা নাই। জুবিনদা আকৌ আমাৰ মাজলৈ ঘূৰি অহা দেখি মনটো আনন্দত পাগলৰ দৰে হৈ পৰিল। মনৰ ফূৰ্তিত আকাশলৈ চাই হাত দুখন মেলি চিঞৰি দিলোঁ, জয় জুবিনদা, জয় জুবিনদা। জুবিনদাই তেতিয়া মোৰ বাহুত থপৰিয়াই ক'লে, হ'ব হ'ব, এতিয়া উঠ, মই এতিয়া গৰিমাৰ ওচৰলৈ যাওঁ, তাৰ পাছত চিনেমাৰ কামত লাগোগৈ। আৰু শুন, ৰৈ ৰৈ বিনালে চাবলৈ চবকে কবি। আকৌ এবাৰ জুবিনদাক হেঁপাহ পলুৱাই চাওঁ বুলি চকু দুটা মেলি দিলোঁ, কিন্তু এয়া কি, মোৰ সন্মুখত জুবিনদা নাই। ভালকৈ চাই দেখিলোঁ, মায়ে মোক লৰাই লৰাই কৈ আছে, অথনিৰে পৰা জয় জুবিনদা কৈ আছ যে, কিবা সপোন দেখিলি নেকি? সোনকালে উঠ, 5 বাজিলেই, সোণাপুৰৰ জুবিনৰ সমাধি ক্ষেত্ৰলৈ যাব লাগে নহয়। সকলোৱে গা পা ধুই আজৰি হ'লেই। মনটো হঠাৎ বেয়া লাগি গ'ল। সঁচায়ে জুবিনদা ঘূৰি নাহে নেকি? পৃথিৱীত ইমান পাপী মানুহ আছে, তাৰ এজনক নিনি দুখীয়াৰ বন্ধু জুবিনদাক কিয় ভগৱানে আমাৰ পৰা কাঢ়ি লৈ গ'ল? এই সপোনটোৰ দৰেই সঁচাকৈয়ে জুবিনদা আমাৰ মাজলৈ আকৌ ঘূৰি অহা হ'লে লেখাটো ভাল লাগিল বাবে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।